বিভিন্ন চৰকাৰী পদবীৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত আমাৰ অসমত এটা ক'লা অধ্যায় আছিল APSCৰ কেলেংকাৰী ধনৰ বিনিময়ত নিযুক্তি। ইয়াৰ ফলস্বৰূপে বিভিন্ন বিভাগ তেওঁলোকে চাফাৰ কৰিব লগা হৈছিল আৰু অসমৰ কাৰিকৰী শিক্ষা বিভাগটো এটা বিভাগ যিটো বিভাগে এই APSCৰ অনিয়ম আৰু ব্যৰ্থতাৰ বাবে আমি আমাৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক সমূহত আমি নিয়মীয়া নিযুক্তি দিব পৰা নাছিলোঁ, যাৰ ফলস্বৰূপে অস্থায়ীভাৱে ৰিক্ৰুট কৰা শিক্ষকৰ জৰিয়তে আমি আমাৰ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজসমূহ চলাবলগীয়া হৈছিল। মই মোক শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়াৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক মাতি নি কৈছিল, তেখেতৰ উদ্বিগ্নতা প্ৰকাশ কৰিছিল যে কাৰিকৰী শিক্ষা বিভাগত অনিয়মীয়া শিক্ষক অস্থায়ী শিক্ষকৰ দ্বাৰা চলি আছে আমাৰ পলিটেকনিক ইঞ্জিনিয়াৰিং, ইয়াত নিয়মীয়া শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰক। যাৰ ফলশ্ৰুতিত আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বোৰ্ড গঠন কৰা হৈছিল। আমি আমাৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকৰ যিসকল শিক্ষক প্ৰবক্তা, এই পদসমূহ আমি APSCৰ পৰা উলিয়াই আনি নতুনকৈ আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বোৰ্ড গঠন কৰিছিলোঁ আৰু ইয়াৰ জৰিয়তে আমি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। বহুখিনি কোৰ্ট কেছো হৈছিল, কিন্তু আজি অৱশেষত আমি আমাৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত নিয়মীয়া নিযুক্তি দিবৰ কাৰণে আমি সক্ষম হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি আমাক গাইডেন্স দিলে, যিখিনি ছাপোৰ্ট দিলে, তাৰ বাবে এই নিয়মীয়া নিযুক্তি সম্ভৱপৰ হৈ উঠিলে আৰু আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াত আজিৰ যিটো নিযুক্তি এইটোৱেই হ'ল আটাইতকৈ ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া আৰু এতিয়ালৈকে আমি 590 গৰাকী শিক্ষক ফেকাল্টিক আমি নিযুক্তি দিবলৈ সক্ষম হৈছোঁ আৰু এই নিযুক্তিয়ে অসমৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ যিটো বৰ্তমান NEPৰ যুগত খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে, ইয়াক যথেষ্ট শক্তিশালী ক'ব। নিযুক্তি পাবলগীয়া সকলো প্ৰাৰ্থীলৈ মোৰ শুভেচ্ছা জনালোঁ। খুব সোনকালে মই আপোনালোকৰ প্ৰথমটো যি অৰিয়েণ্টেশ্যন ট্ৰেইনিং প্ৰগ্ৰেম হ'ব, সেই ট্ৰেইনিং প্ৰগ্ৰেমত আপোনালোকক মই লগ পাম। পিতৃ মাতৃসকললৈ মই মোৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এটাই মাত্ৰ আশা যে যি স্বচ্ছতা আৰু নিষ্ঠাৰে আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বোৰ্ডে অসম চৰকাৰে এই নিযুক্তিসমূহ প্ৰদান কৰিছে, একেই স্বচ্ছতা নিষ্ঠাৰে আপোনালোকেও অনাগত দিনবিলাকত সেৱা আগবঢ়াব বুলি আপোনালোক সকলোলৈকে মই আহ্বান জনাইছোঁ। পিতৃ মাতৃসকললৈও অনুৰোধ, অভিভাৱকসকললৈও অনুৰোধ, আপোনালোকেও সেই পৰামৰ্শ দিব যে চৰকাৰখনে যি সততা নিষ্ঠাৰে কাম কৰিছে, স্বচ্ছতাৰে নিযুক্তি দিছে, তোমালোকেও তোমালোকৰ কৰ্মজীৱনত তাকে মানি চলিবা। তাকে আশা কৰি মই মোৰ ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।